নমস্কাৰ সমূহ ৰাইজক ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আজি 1 জানুৱাৰী ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন আৰু এই দিনটোতে কাৰোবাৰ বিৰুদ্ধে বক্তব্য দাঙি ধৰাৰ একান্ত ইচ্ছা নাছিল, কিন্তু যোৱাকালি আলফা নেতা শশ চৌধুৰী ডাঙৰীয়াই এখন সংবাদ মেলত যিবিলাক বক্তব্য দাঙি ধৰিছে সেই বক্তব্যক আমি তীব্ৰ বিৰোধিতা কৰিছো। তেওঁ কৈছে যে অসমত সম্পদ নাই আৰু এই সম্পদৰে অসম 1 বছৰো নচলে। এই কথাটোত এই কাৰণে তীব্ৰ বিৰোধিতা কৰিছো। অসমত প্ৰচুৰ পৰিমাণে সম্পদ এতিয়াও আছে। আজি অসমৰ যিমানবিলাক সম্পদ, এই সম্পদবিলাকৰ গৰাকী কেন্দ্ৰীয় চৰকাৰ। চাহ, তেল, কয়লা এই সম্পদৰ গৰাকী কেন্দ্ৰীয় চৰকাৰে সেই ৰয়েলিটি পাই আছে, অসমে সেই ৰয়েলিটি পোৱা নাই। আৰু ইয়াৰ বাদেও অসমত আন বহু মূল্যৱান খনিজ সম্পদেই হওক বা বনজ সম্পদেই হওক এতিয়াও বিৰাজমান হৈ আছে, সেই কথা আমি সকলোৱে জানো। আনহাতে লাগে অসমত ইউৰেনিয়াম পৰ্যন্ত এতিয়াও মজুত হৈ আছে। অসমৰ যিবিলাক বনাঞ্চল, সেই বনাঞ্চলত অত্যন্ত মূল্যৱান ঔষধি গছ আছে, সেইবিলাক আমি সকলোৱে জানো। তাৰ পিছতো এনেধৰণে শশ চৌধুৰী ডাঙৰীয়াই যি বক্তব্য দাঙি ধৰিছে সেই বক্তব্য মই ভাবো অত্যন্ত দুৰ্ভাগ্যজনক। তাতকৈও দুৰ্ভাগ্যজনক কথাটো 40 বছৰৰ পূৰ্বে যেতিয়া আলফা জন্ম হৈছিল, শশ চৌধুৰী ডাঙৰীয়া বা তেখেতলোকে স্বাধীন অসম বিচাৰিছিল। এতিয়া স্বাধীন অসম সেই সময়ত তেওঁলোকে কি যুক্তিত বিচাৰিছিল? যদি অসমত সম্পদেই নাই তেনেহলে স্বাধীন অসমক বিচাৰি 40 বছৰে সহস্ৰ সংগ্ৰাম কৰিছে। 10-15 হাজাৰ মানুহ হত্যা হৈছে, বহু হাজাৰ মানুহ পংগু হৈছে। তেনেহলে সম্পদেই নাই, তেনেহলে এই ভেকু ভাওনা কিয় তেওঁলোকে কৰিবলগীয়া হল? সেই কথা মই শশ চৌধুৰী ডাঙৰীয়াক স্পষ্টভাৱে প্ৰশ্ন উত্থাপন কৰিছো। আচলতে শশ চৌধুৰী ডাঙৰীয়াৰ দৰে বৌদ্ধিকভাৱে অপৰিপক্ক কেতবোৰ মানুহ থকাৰ কাৰণেই আজি আলফাই এনে অৱস্থা হল। আলফাই আজি এটা ৰাজনৈতিক দাবীও তেওঁলোকৰ যি আলোচনা, সেই আলোচনাৰ মজিয়াত উত্থাপন কৰিব নোৱাৰিলে এইটো চৰম দুৰ্ভাগ্যজনক। তেওঁ ইনাৰলেণ্ড পাৰ্মিটৰ কথা কৈছে। ইনাৰলেণ্ড পাৰ্মিট যদি তেওঁলোকে বিচাৰিছিল বা ইনাৰলেণ্ড পাৰ্মিট লৈ কিয় অসমলৈ মানুহ আহিব বুলি যে কৈছে, তাৰ বিকল্প কি সেই কথাটো আলোচনা কৰিলে নে? আমি সকলোৱে জানো ইনাৰলেণ্ড পাৰ্মিট যিবিলাক ৰাজ্যত আছে তাত CA অৰ্থাৎ কাৰ ইমপ্লিমেণ্ট নহয়। আজি অসমত অবাধ গতিত প্ৰব্ৰজন হৈছে, অবাধ গতিত মানুহৰ আগ্ৰাসন হৈছে। সেই প্ৰব্ৰজন আৰু আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে বিকল্প কি ব্যৱস্থা? তেনেহলে একো বিকল্প ব্যৱস্থা নাই। সেই প্ৰব্ৰজন আৰু আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে একমাত্ৰ ব্যৱস্থাটোৱে হল ইনাৰলেণ্ড পাৰ্মিট। আজি নাগালেণ্ডলৈ কি মানুহ নোযোৱাকে আছে নেকি? তাততো ইনাৰলেণ্ড পাৰ্মিট আছে। আজি অৰুণাচললৈ মানুহ নোযোৱাকে আছে নেকি? তাততো ইনাৰলেণ্ড পাৰ্মিট আছে। তাতকৈ ডাঙৰ কথাটো হল ইয়াতে প্লেনে নামক বা ট্ৰেইনে ইয়াতে ৰখক। তাতকৈ ডাঙৰ কথাটো হল যে প্লেন ট্ৰেইনতকৈ ডাঙৰ কথাটো হল আমাৰ জাতিটো সংকটৰ দুৱাৰদলিত আছে। আৰু এনেকে থাকিলে এদিন অসমীয়া জাতি সংখ্যালঘুত পৰিণত হব। তাৰপিছত আমি প্লেন ৰখাই কি কৰিম? ইয়াত তাৰপিছত আমি ট্ৰেইন ৰখাই কি কৰিম? এই কথা শশ চৌধুৰী ডাঙৰীয়াই এই প্ৰশ্নৰ আমাক উত্তৰ দিব লাগে। গতিকে আমি কোনো কাৰণতে তেওঁ যিবিলাক কথা কৈছে সেই কথাবিলাক যুক্তিপূৰ্ণ কথা নহয়, একেবাৰে অযুক্তিকৰ কথা। আজি ভাৰতবৰ্ষৰ সংবিধান যদি আমি, ভাৰতবৰ্ষৰ লোকপিয়ল যদি আমি পৰ্যালোচনা কৰো তেনেহলে দেখিম 71 চনত অসমত অসমীয়া ভাষীৰ সংখ্যা আছিল 60% আৰু 2011 চনত অসমত অসমীয়া ভাষীৰ সংখ্যা 48%লৈ অৱনমিত হৈছে। এই মানুহবিলাক ক'ৰ পৰা আহিল? কেৱল স্বাভাৱিকভাৱে জন্মৰ দ্বাৰা জন্ম হোৱা জনসংখ্যাই এনেধৰণে আমাৰ অসমীয়া মানুহক সংখ্যালঘুত পৰিণত কৰি আন ভাষীৰ মানুহক ইয়াতে বৃদ্ধি কৰা নাই। আজি অবাধ গতিত প্ৰব্ৰজন হৈছে, অবাধ গতিত মানুহৰ আগ্ৰাসন হৈছে। এই প্ৰব্ৰজিত আৰু আগ্ৰাসিত মানুহেহে অসমৰ খিলঞ্জীয়া মানুহক এনেধৰণে সংখ্যালঘুলৈকে লৈ গৈছে। গতিকে শশ চৌধুৰী ডাঙৰীয়াৰ সেই বক্তব্য তীব্ৰ বিৰোধিতা কৰিছো আৰু তেওঁ এই বক্তব্য উঠাই ল'ব লাগে। আৰু এই বক্তব্য কাষতে বহি থকা অনুপ চেতিয়া ডাঙৰীয়া আৰু অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া, তেখেতলোকেও আগতে যিটো সংগঠনত আছিল সেই সংগঠনটোত থাকোঁতে ইনাৰলেণ্ড পাৰ্মিট বিচাৰিছিল, সেই সংগঠন থাকোঁতে সম্পদৰ ওপৰত অধিকাৰ বিচাৰিছিল। গতিকে তেওঁলোকেও ইয়াৰ মই ভাবো যে এই বক্তব্য উঠাই ল'ব লাগে আৰু তেওঁলোকৰ বক্তব্য কি সেই বক্তব্য তেওঁলোকে দাঙি ধৰিব লাগে।
আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909